ফাইনেলি বন্ধুসকল এইখিনিতে চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা কাৰ্ড মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে যিটো কাৰ্ডৰ সহায়ত আপোনালোকে কেইবাটাও আপোনালোকে চৰকাৰৰ ফালৰ পৰা সুবিধা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই কাৰ্ডটো আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে 1 মিনিটত আপোনালোকে সেই কাৰ্ডটো বনাব পাৰিব। তো বন্ধুসকল আপোনালোকে এই কাৰ্ডটো কেনেধৰণে আপোনালোকে বনাব লাগিব, তো আপোনালোকে এই কাৰ্ডটোৰ পৰা কি কি আপোনালোকে সুবিধা লাভ কৰিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'টোতে আপোনালোকে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলতে আপোনালোকে সেই কাৰ্ডটো 2 মিনিটত আপোনালোকে বনাই ল'ব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব। তো গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে এই চাৰ্চ বাৰত আপোনালোকে লিখিব www.narendramodi.com আপোনালোকৰ মেম্বাৰশ্বিপ। তো এনেধৰণে আপোনালোকে লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ কেইবাটাও আপোনালোকৰ অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে প্ৰথম যোনটো নেকি আছে ভাৰতীয় জনতা পাৰ্টি, তো এই অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকে এই যোনটো নেকি আপোনালোকৰ ৱেবছাইটটো লিংকটো অ'পেন হৈ আহিব। তো ইয়াত প্ৰথম আপোনালোকে এনেধৰণে দেখিবলৈ পাব। তো এতিয়া বন্ধুসকল প্ৰথম আপোনালোকে ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত আপোনালোকে দিব লাগিব। তো বন্ধুসকল মই এতিয়া মোবাইল নম্বৰটো ইয়াত দি দিছোঁ। আপোনাৰ যোনটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত দি দিব। তো মই এতিয়া দি দিছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিয়াৰ পাছত তো আপোনালোকে ইয়াত দিছে গেট ভেৰিফিকেশ্যন। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকে সেই মোবাইলটোত এটা OTP যাব। তো সেই OTPটো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে OTPটো টাইপ কৰি দিব লাগিব। তো বন্ধুসকল অলৰেডি মোৰ মোবাইলত সেই OTPটো আহি গৈছে। তো তাৰ পৰা আপোনালোকে ইয়াত ভেৰিফিকেশ্যন কৰি দিব। তো বন্ধুসকল আপোনালোকে ইয়াত ভেৰিফিকেশ্যন কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া প্ৰথম আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ এতিয়া একপি ফটো আপোনালোকে ইয়াত আপলোড দিব লাগিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে পেঞ্চিলডাল, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দিছে গেলাৰীত, তো ইয়াত আপোনালোকে গেলাৰীত আপোনালোকে ক্লিক কৰিব। তো তাৰ পৰা আপোনালোকে ইয়াৰ পৰা আপোনাৰ একপি ফটো আপোনালোকে ইয়াৰ পৰা আপলোড দি দিব। তো বন্ধুসকল মই এটা ফটোকপি ইয়াৰ পৰা আপলোড দি দিছোঁ। তো বন্ধুসকল তাৰ পৰা আপোনালোকে এনেধৰণে আপোনালোকে সেই ফটোকপি ইয়াত আপলোড দি দিব। তো বন্ধুসকল দেখিছে মোৰ ফটোকপি ইয়াত আহি গৈছে। তো ইয়াত আপোনালোকে দেখিছে আপলোড বুলি লিখা আছে। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকৰ ফটোকপি ইয়াত অট'মেটিক আহি যাব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ এতিয়া নামটো, তো আপোনাৰ নামটো ইয়াত আপোনালোকে লিখিব লাগিব। যদি আপোনালোকে বেলেগৰ কাৰোবাৰ নামত আপোনালোকে কৈছে তো তেতিয়া সেইগৰাকী নাম লিখিব লাগিব। যিহেতু মই নিজৰ যোনটো নেকি কাৰ্ডটো বনাব বিচাৰিছোঁ, তো সেইটো কাৰণে মই ইয়াত মোৰ নামটো ইয়াত প্ৰথম লিখি দিছোঁ। তো বন্ধুসকল আপোনালোকে নামটো লিখাৰ পাছত আপোনালোকে ইয়াত এতিয়া দেখিছে ডেট অফ বাৰ্থ। তো যোনগৰাকী আপোনালোকে নামত আপোনালোকে কাৰ্ডটো বনাব এপ্লাই কৰিছে, তো তেওঁৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত লিখি দিব। তো মই এতিয়া ডেট অফ বাৰ্থটো লিখি দিছোঁ। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত কিমানটো বছৰ হৈছে সেইটো ইয়াত অট'মেটিক আহি যাব। তো তাৰ পৰা আপোনালোকে ইয়াত জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল নে ফিমেল সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো তাৰ পৰা আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ ইমেইল ID, তো আপোনালোকৰ ইমেইল IDটো আপোনালোকে ইয়াত দিব লাগিব। তো বন্ধুসকল মই এতিয়া ইমেইল IDটো ইয়াত টাইপ কৰি দিছোঁ। আপোনাৰ যোনটো ইমেইল ID সেইটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো ইমেইল IDটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে এড আপোনাৰ এড্ৰেছ। তো আপোনাৰ এড্ৰেছ আপোনালোকৰ হাউচ নম্বৰটো আপোনালোকে দিব লাগিব। যদি আপোনালোকে ফ্লেটত থাকে ফ্লেট নম্বৰটো আপোনালোকে লিখিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত দেখিছে আপোনাৰ পিনক'ডটো আপোনালোকে লিখিব লাগিব। তো পিনক'ডটো লিখাৰ পিছত বন্ধুসকল আপোনালোকে এইখিনি অট'মেটিক আহি যাব। তো আপোনাৰ ষ্টেট আপোনালোকে দেখিবলৈ পাব, তাৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্ট দেখিবলৈ পাব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে সেই আপোনাৰ মোবাইল নম্বৰটো যোনটো মোবাইল নম্বৰ আপোনালোকে দিছিলে, তো সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তো বন্ধুসকল আপোনালোকে এই তলত আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে ছেভ, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে যেতিয়া ইয়াত ক্লিক কৰি দিব, তো ইয়াত আপোনালোকে দেখিছে কংগ্ৰেচুলেশ্যন, আপোনালোকে দেখিছে ইয়াত আপোনাৰ সেই কাৰ্ডটো ৰেডি হৈ যাব। তো ইয়াত বন্ধুসকল আপোনালোকে দেখিছে মোৰ কাৰ্ডটো ইয়াত বনোৱা হৈ গৈছে। তো এনেধৰণে বন্ধুসকল আপোনালোকে সেই কাৰ্ডটো আপোনালোকে মোবাইলৰ পৰাই আপোনালোকে বনাই ল'ব পাৰিব। তো এতিয়া যে বন্ধুসকল আপোনালোকে এই কাৰ্ডটো বনালে, তো এই কাৰ্ডটোৰ জৰিয়তে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি সুবিধা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই কাৰ্ডটোৰ পৰা বিশেষ আপোনালোকে এতিয়ালৈকে কোনো আপোনালোকে এনেধৰণৰ আপোনালোকে সুবিধা লাভ নকৰে।
কিন্তু চৰকাৰৰ ফালৰ পৰা জানিব পৰা মতে যোনটো খবৰ আহিছে বৰ্তমান এই কাৰ্ডটো নতুনকৈ মুকলি কৰিছে তো পাছলৈ এই কাৰ্ডটোৰ জৰিয়তে চৰকাৰে কেইবাটাও সুবিধা আপোনালোকক প্ৰদান কৰিব অৰ্থাৎ আপোনালোকে বহুকেইটা সুবিধা আপোনালোকে লাভ কৰিব পাৰিব তো বৰ্তমান এই কাৰ্ডটোৰ ওপৰত চৰ্চা চলি আছে যে এই কাৰ্ডটোৰ জৰিয়তে আপোনালোকৰ কি সুবিধা আপোনালোকে দিব পৰা যাব কি সুবিধা আপোনালোকে লাভ কৰিব তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে এই কাৰ্ডটো যেহেতু আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে বনাব পাৰিব তো সেইটো কাৰণে আপোনালোকে বনাই ৰাখক তো পাছত আপোনালোকে যেতিয়া চৰকাৰে এই কাৰ্ডটোৰ ওপৰত আপোনালোকৰ সুবিধাবোৰ আপোনালোকক প্ৰদান কৰিব তো আপোনালোকে প্ৰথমে আপোনালোকে সেই সুবিধাবোৰ লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে তো মোৰ চেনেলটো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব